তলখাই গাওক সমস্ত ভূতৰ আত্মায় অন্তৰ্যামী তুমি ভকতৰে প্ৰাণ এতিয়া চন্দাটোতো মই মিল পাইছোঁ আছেনে কাবাত সেইটো মই দেখিছোঁ আপোনালোকক গতিকে আপোনালোকে অকণমান শুদ্ধ কৰি দিব নেকি আজি আমি তেতিয়া আকৌ প্ৰদৰ্শন কৰিবলৈ পাৰিম আজি এনেকৈ নাম এতিয়া এষাৰ এনেকৈ কৰি দিব নোৱাৰিম নহয় এনেকৈ লগে লগে এষাৰ নাম শুদ্ধ কৰি দিয়াটো হেৰি নহয় নে শাস্ত্ৰ চাব লাগিব কিতাপ চাব লাগিব ভাগৱত চাব লাগিব কীৰ্তন চাব লাগিব শব্দ এনেই নাম এষাৰ বনাই দিলে নহয় নহয় হয় জানেনে বিষ্ণুপ্ৰিয়া দিহানাম দল নিতাই পুখুৰী হয় এনেই সামগ্ৰিক পৰিৱেশন ভালেই হৈছে কিন্তু মই এটা কথা বুজি নাপালোঁ আচলতে আপোনালোকে বিপ্ৰ দামোদৰ আখ্যানৰ পৰা নামষাৰ লৈছে নহয় জানো হয় ইয়াত প্ৰথম ঘোষাফাঁকিত বিপ্ৰ দামোদৰৰ কথাখিনি ঠিকেই আছে কিন্তু পিছলৈ অকল কৃষ্ণ গুণানুকীৰ্তনেই হ'ল আচলতে বিপ্ৰ দামোদৰনো কি হ'লগৈ বিপ্ৰ দামোদৰেনো কি পালে তেওঁ সখা কৃষ্ণৰ পৰা এই কথাটো আমি অকণমান তাত যদি ফুটি উঠিলেহেঁতেন নে কি কৰিব আপোনাৰ তেতিয়া অলপ ভাল লাগিলেহেঁতেন নেকি কথাটো অকণমান চাবচোন দেই কৃষ্ণ আমাৰ ধৰি লওক তেনেকুৱা নামৰ বিষয়ে অভিজ্ঞতা তেনেকৈ হোৱা নাই নহয় আমিতো বুজি পোৱা নাই কেনেধৰণে আমি প্ৰদৰ্শন কৰিছোঁ বাৰু নাম নহয় এনেই পৰিৱেশন এনেই ভাল হৈছে আপোনালোকৰ সামগ্ৰিক পৰিৱেশন ভাল হৈছে কিন্তু এই গোটেই বিষয়বস্তুটো আচলতে নামত ওপৰত এটা পৰামৰ্শ থাকে হয় নহয় আৰু ইয়াত এটা সিদ্ধান্ত থাকে গতিকে সেই সিদ্ধান্তটো আচলতে পৰিস্ফুট হোৱা দেখা নগ'ল আপোনালোকৰ নামষাৰত এই কথাখিনি আপোনালোকে চাবচোন আপোনালোকৰ অভিজ্ঞ আৰু তাতে আপোনালোকৰ ওচৰে পাঁজৰে তেনেকুৱা অভিজ্ঞ ব্যক্তিসকলৰ লগত আলোচনা কৰি পেলাই আৰু এই গোটেই নামষাৰ অকণমান চাবচোন কিবা কৰিব পাৰি নেকি আমি নামষাৰী সাধাৰণতে আমাৰ মনিন বৰা প্ৰভুজনাৰ পৰা আমি নামষাৰ তেওঁক দিছিলোঁ তেওঁ আমাক কিছু শুদ্ধ কৰি দিছিলে আমি সেইমতে প্ৰদৰ্শন কৰি আছোঁ কৃষ্ণ ঠিকেই আছে বস্তুটো আচলতে কি হ'ল প্ৰথম ঘোষাত ঠিকে আছে কিন্তু পিছলৈ বিপ্ৰ দামোদৰে আপোনাৰ সখা কৃষ্ণলৈ চাউল চিৰা লৈ গৈছিলে এই কথাটো তাত অকণমান উল্লেখ হ'ব লাগিছিলে তাৰপিছতে দামোদৰে ঘূৰি আহি ৰাস্তাত কি দেখিলে সেই বস্তুটো অকণমান ফুটি উঠালে ভাল লাগিলেহেঁতেন তাৰমানে এই ছবিখন পৰিস্ফুট হ'লহেঁতেন সেইটোৱে এটা ছবি দেখিবলৈ পাব লাগে আচলতে নাম হিচাপে নামষাৰ শুদ্ধ নাম আমি অশুদ্ধ বুলি কোৱা নাই নামষাৰ ঠিকে আছে কিন্তু এই নামৰ পৰা আমি এটা বাৰ্তা পাব লাগে নহয় সেই বাৰ্তাটো আচলতে আমি ঠিক যেনেধৰণে পাব লাগিছিলে তেনেধৰণে পোৱা নগ'ল মইহে অনুভৱ কৰিছোঁ দেই আমাৰ দুজন অভিজ্ঞ বিচাৰক আছে তেখেতসকলেও নিশ্চয় ক'ব বাকী এনেই সামগ্ৰিক পৰিৱেশন ভাল হৈছে ধন্যবাদ আমাৰ পৰোক্ষ দিহা প্ৰত্যক্ষ দিহা দুটাত লাগি আছে মানুহবিলাকে আপোনালোকেতো গম পাইছে নামষাৰ মানে আখ্যানটোৰ মাধ্যমেৰে আখ্যান ল'লেও আখ্যানটোৰ মাধ্যমেৰে কাহিনীটো ওলাই তাত উপদেশ হ'ব লাগিব এতিয়া বিপ্ৰ দামোদৰ ছাৰে কৈছে বিপ্ৰ দামোদৰ নামৰ যিটো ক্ৰমটোত অকণমান জটি পৰিছে বুলি কৈছে বাৰু আপোনালোকে কৈছে মুনীন বৰাদেৱৰ পৰা লৈছে হয় নাই বাৰু মুনীন বৰাদেৱক দেখাইছিলে নে লৈছিলে দেখাইছিলোঁ মানে আমি নামষাৰ অলপ বেলেগকৈ আছিলে আমি এনেকৈ গাইছিলোঁ আৰু এটা কথা শুনকচোন হ'ব বাৰু ৰ'বচোন কি প্ৰেমে কি কৈছিলে কি গাইছিলে কি প্ৰেমে বান্ধিলা মন কওকচোন কি প্ৰেমে বান্ধিলা মন সখা কৃষ্ণ কি প্ৰেমে বান্ধিলা মন তলখাই গাওক সমস্ত ভূতৰ আত্মায় অন্তৰ্যামী তুমি ভকতৰে প্ৰাণ এতিয়া চন্দাটোতো মই মিল পাইছোঁ এইটোতো ছন্দটো মই মিল পাইছোঁ বুজিলেনে কথাটো এইটো ক'ত মন ক'ত প্ৰাণ দুটা শব্দ হয়নে নহয় এতিয়া কথা হিচাপে যদি চালে কি বুলি গাইছিলে প্ৰথমতে ঘোষা নহয় জানো সেইটো আপোনালোকৰ সেইটো ঘোষা আছিলে নাই কি বুলি আছিলে ঘোষাটো গোটেইটো গাই দিয়কচোন কি প্ৰেমে বান্ধিলা মন সখা কৃষ্ণ কি প্ৰেমে বান্ধিলা মন সমস্ত ভূতৰ আত্মায় অন্তৰ্যামী তুমি ভকতৰে প্ৰাণ এই দেখাত এই ছন্দটো অমিল হৈ আছে অকণমান হয়নে কৃষ্ণ
গতিকে কেতিয়াবা আমি সেইবিলাক লাগিব আগৰ নামবিলাকত অনাক্ষৰী ব্যক্তিসকলে সুন্দৰভাৱে ছন্দ ৰচনা কৰিছিলে তথাপিতো নামখাৰ বেয়া লগা নাই শেষলৈ বৰ সুন্দৰ গাইছে গায়কী শৈলীটো বৰ সুন্দৰ হৈছে গতিকে আপোনালোকে মই নামৰ ওপৰত ইমান নকওঁ কিন্তু নামখাৰ ক্ৰমটো আপোনালোকে আকৌ এবাৰ চাই ল'বচোন কাৰোবাক ভালকৈ দিব চাবলৈ বাকী শেষৰ ফালে নামখাৰ বৰ সুন্দৰ হৈছে গোৱা শৈলীটো কাৰণ গাই আছে ন কাৰোবাত হয়তো ময়ো দেখিছোঁ আপোনালোকক গতিকে আপোনালোকে অকণমান শুদ্ধ কৰি দিব নেকি আজি আমি তেতিয়া আকৌ প্ৰদৰ্শন কৰিবলৈ পাৰিম আজি এনেকৈ নাম এতিয়া এষাৰ এনেকৈ কৰি দিব নোৱাৰিম নহয় এনেকৈ লগে লগে এষাৰ নাম শুদ্ধ কৰি দিয়াটো হেৰি নহয় শাস্ত্ৰ চাব লাগিব কিতাপ চাব লাগিব ভাগৱত চাব লাগিব কীৰ্তন চাব লাগিব শব্দ এনেই নাম এষাৰ বনাই দিলে নহয় নহয় জানেনে এতিয়া মই আপোনাৰ নামষাৰ গোটেইষাৰ নাজানো দেই গতিকে যদি হয় পৰৱৰ্তী পাছত যোগাযোগ কৰিব কৃষ্ণ পৰৱৰ্তী পৰ্যায়ত মই আগতে আপোনালোকৰ লগত চিনাকি হৈছিলোঁ নেকি চাগে হেৰিয়াত আমাৰ নিতাই পুখুৰীত গতিকে পাছত ধুনীয়াকৈ কথাখিনি সুধি ল'ব দেই চন্দ্ৰটো অকণমান অমিল হৈ আছে মাজে মাজে গতিকে চাব লাগিব দেই সকলোলৈ শুভেচ্ছা জনালোঁ বাকী ভাল হৈছে নামষাৰ উঠিছে মানে নামষাৰ আজি ভাল লাগিলে কৰ্মটো ভাল লাগিলে সকলোলৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ নাগেৰা বজোৱাটো সুন্দৰ হৈছে বৰ পোৱালি সৰু মাইনাজন সকলোলৈ শুভেচ্ছা জনাইছোঁ ধন্যবাদ পুত্ৰ ভাই যায় দামোদৰুলালে দণ্ড ধৰি ও কৃষ্ণ কৃষ্ণ বুলি ৰংগ কৰি ৰাম ৰাম জগতৰ প্ৰভু দয়াৰ নিধি কৃষ্ণ
দূৰতে দেখিলা ৰাজা ব্ৰাহ্মণয় আখিলা শীঘ্ৰ বেগে প্ৰেমে উঠি আগ বাঢ়ি গইলা এ ৰাম সখী সখী বুলি হৰি হৰি খয়া শেষ দুয়ো বাহু মেলি হাবতিলা লিখি যাৰ আছে সখাৰূপে দয়কী নন্দন বিষয়ক জিনি ভৈলা ভকত সিজন কৃষ্ণ গুণীয়া মনত ইটো বিপ্ৰে কিবা পুণ্য কৰিলা কি প্ৰেমে বান্ধিলা মন সখা কৃষ্ণ কি প্ৰেমে বান্ধিলা মন সমস্ত ভূতৰ আত্মায় অন্তৰ্যামী তুমি ভকতৰে প্ৰাণ সখা কৃষ্ণ কি প্ৰেমে বান্ধিলা
দোষ অপৰাধ প্ৰভুৱে মাৰ্জনা কৰিব লাগে কৃষ্ণ কৃষ্ণ কৃষ্ণ